নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেলটোলৈ সকলোলৈ স্বাগতম জনাইছোঁ। আজি আসাম হিষ্ট্ৰীৰ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল When did Assam Pradesh Congress Committee form? অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল? 1885, 1905, 1917, 1921. ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1921। 1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছত অসহযোগ আন্দোলনৰ জ্বৰ বাঢ়িবলৈ ধৰিলে আৰু অতি সোনকালে ই সৰ্বভাৰতীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল। এইবাৰ দ্বিতীয় প্ৰশ্নটো আহিছোঁ Who led the famous 1857 revolt against British in Assam? 1857 চনত অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিখ্যাত বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল? পিয়লি ফুকন এণ্ড জৌৰাম দুলীয়া বৰুৱা, হৰকান্ত এণ্ড হৰনাথ, মণিৰাম দেৱান এণ্ড পিয়লি বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মণিৰাম দেৱান এণ্ড পিয়লি বৰুৱা। এইবাৰ দ্বিতীয় প্ৰশ্নটো লৈ আহিছোঁ। Who led the first notable revolt against British in Assam? অসমত ব্ৰিটিছৰ বিৰুদ্ধে মুষ্টিমীয় লক্ষণীয় বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল? পিয়লি ফুকন, জেউৰাম দুলীয়া বৰুৱা, কুমধৰ কৰ, হৰকান্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কুমধৰ কৰ। এইবাৰ 4 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। Who was known as Bikramaditya of Kamrup? কামৰূপৰ বিক্ৰমাদিত্য নামেৰে কোনে পৰিচিত আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল নৰনাৰায়ণ। এইবাৰ 5 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। The Fulguri uprising of the Fulguri area in Nagaon district took place in the year 1841, 1861, 1871, 1890. নগাঁও জিলাৰ ফুলগুৰি অঞ্চলৰ ফুলগুৰি বিদ্ৰোহ কোনটো বছৰত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1861। ফুলগুৰিত হোৱা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ। বিদেশী ইংৰাজ চৰকাৰৰ শাসনৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহ। 1861 চনৰ 18 অক্টোবৰত এই বিদ্ৰোহ সংঘটিত হৈছিল নগাঁও জিলাৰ কলং নৈ পাৰৰ ফুলগুৰিত। ফুলগুৰি আছিল তিয়া জনবসতিপূৰ্ণ এখন গাঁও য'ত অত্যাধিক পৰিমাণৰ আফু খেতি কৰা হৈছিল। এইবাৰ 6 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। How many khosas are in নামখোৱা? নামখোৱাত কিমানটা খোহা আছে? নামখোৱাত 1000টা খোহা আছে। নামখোৱা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ স্থাপন কৰা 4খন প্ৰধান ধৰ্মপুথিৰ ভিতৰত এখন। আৰু ইয়াৰ অন্য 3খন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী। নামখোৱাখন প্ৰায় 1568 চনৰ চনৰ পৰা 1596 চনত ভিতৰত ৰচনা কৰা হৈছিল। নামখোৱাত মুঠ 1000টা খোহা নিৰ্দিষ্ট হৈছে কাৰণে ইয়াক হেজাৰী খোহা বুলিও কোৱা হয়।
7 নম্বৰ প্ৰশ্নটো লাগিছে which one of these সত্ৰাধিকাৰ played on essential role in India's freedom and social reform movement ভাৰতৰ স্বাধীনতা আৰু সমাজ সংস্কাৰৰ আন্দোলনত ইয়াৰ কোনজন সত্ৰাধিকাৰে অপৰিহাৰ্য ভূমিকা পালন কৰিছিল ইয়াৰ শুদ্ধটো হ'ল আউনীতিয়া সত্ৰাধিকাৰ